গোৰেশ্বৰত অৱসৰী শিক্ষক শংকৰ চৌধুৰীৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান। উত্তৰ কামৰূপ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক শংকৰ চৌধুৰীক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনালে বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীসকলে। বিদ্যালয়খনত সহকাৰী শিক্ষক হিচাপে নিযুক্ত হৈ বিগত ৩৭টাকৈ বছৰে কৰি আহিছিল শিক্ষাদান। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নিৰ্মল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় অৱসৰকালীন বিদায় সম্বৰ্ধনা সভাখন। শিক্ষকগৰাকীৰ কৰ্মময় জীৱনৰ সোঁৱৰণ কৰি শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে পৃথকে শৰাই, গামোচা, আৰনাই, চেলেং, মানপত্ৰ আৰু বিভিন্ন উপহাৰেৰে বিদায়ী শিক্ষকগৰাকীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। ইপিনে অৱসৰী শিক্ষক শংকৰ চৌধুৰীয়ে বিদায়ী ক্ষণত সমাজৰ অপশক্তিৰ বিৰুদ্ধে কাম কৰি যোৱা আশ্বাস দিয়ে সকলোকে। সুদীৰ্ঘ ৩৭টা বছৰ মই শিক্ষা জীৱনত মই শিক্ষক হৈ মই সফল হোৱা বুলি মই ক'ব নোৱাৰোঁ। মোৰ সেইখিনি ধৃষ্টতা নাই। তথাপিতো ছাত্ৰ ছাত্ৰী সমাজৰ মাজত থাকি মোৰ যিখিনি অকল ছাত্ৰসকলক পাঠদান কৰাই নহয়, মই ছাত্ৰ ছাত্ৰীসকলৰ পৰা মোৰ যথেষ্ট অভিজ্ঞতা হৈছে, যথেষ্ট মই জ্ঞান অৰ্জন কৰিছোঁ মোৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা। তাৰ লগে লগে এই অঞ্চলৰ অভিভাৱকসকলেও আমাক বিভিন্ন সময়ত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত, স্কুলখনৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত বা সামাজিক পৰিৱেশ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত তেওঁলোকে আমাক যি দিহা পৰামৰ্শ দিলে, এই অঞ্চলৰ অভিভাৱক ৰাইজৰ ফালৰ পৰা আমি যথেষ্ট সঁহাৰি পাইছোঁ। গতিকে মই ভাবোঁ এই সুদীৰ্ঘ ৩৭ বছৰ মোৰ শিক্ষকতা জীৱনত যিখিনি আছিল, পৰৱৰ্তী স্তৰত মই ভাবোঁ যিহেতুকে আমি লক্ষ্য কৰিছোঁ এইটো এটা আনুষ্ঠানিকতাহে, এই আনুষ্ঠানিকতাহে। গতিকে আমি শিক্ষা জীৱনৰ লগত বা শিক্ষকতাৰ সম্পৰ্কত চিধাচিধিভাৱে আমি জড়িত নহ'লেও আমি দেশখনত বা ৰাজ্যখনত বা অঞ্চলটোত শিক্ষাৰ ক্ষেত্ৰতে হওক বা আন সামাজিক ক্ষেত্ৰতে হওক আমি যাতে এই অঞ্চলটোৰ ৰাইজক আমি আগুৱাই লৈ যাব পাৰোঁ। অপসংস্কৃতিৰ বিৰুদ্ধে, দুষ্কৃতিৰ বিৰুদ্ধে, অন্যায়ৰ বিৰুদ্ধে আজি যুৱ প্ৰজন্ম আজি ড্ৰাগছ, মদ, আজি অসামাজিক কাম কাজৰ লগত যথেষ্ট পৰিমাণে আজি জড়িত হোৱা পৰিলক্ষিত হৈছে। আৰু এইটো আমি যুৱ সমাজক দোষী কৰিলে নহ'ব। আমাৰ যি বৰমূৰীয়া আমাৰ যি চৰকাৰৰ যি ব্যৱস্থা, যি নিয়ম, এই নিয়মৰ ফলত, ব্যৱস্থাৰ ফলত, শাসনৰ ফলত আজি যুৱ সমাজ আজি বিপথে পৰিচালিত হৈছে। এই যুৱ সমাজক, এই ছাত্ৰ সমাজক আজি আমি পুনৰ সংস্কৃতিবান এটা জীৱন গঢ়ি তোলাৰ কাৰণে মই সমাজৰ সকলো অংশৰ মানুহৰ লগত থাকি এই যুৱ সমাজক আমি এখন সুস্থ সংস্কৃতিবান সমাজ গঢ়ি তোলাৰ কাৰণে আমি নিশ্চয় যত্ন চলাম। এই অঞ্চলৰ ৰাইজক লৈ, আমাৰ এই অঞ্চলৰ অভিভাৱক মহিলা সমাজক সকলোকে লগত লৈ এই অঞ্চলৰ এটা সুস্থ পৰিৱেশ গঢ়ি তোলাৰ কামত মই নিজকে নিয়োজিত কৰিম বুলি মই ভাবিছোঁ। এইখিনি কামৰূপ আদৰ্শ এম ই স্কুলৰ আমাৰ সহকাৰী শিক্ষক শ্ৰদ্ধাৰ শংকৰ চৌধুৰীদেৱক, জ্যেষ্ঠ শিক্ষক শংকৰ চৌধুৰীদেৱক আজি আমি তেওঁৰ অৱসৰী জীৱন, তেওঁ শিক্ষা জীৱনৰ পৰা আমি বিদায় দিলোঁ। আজি আমাৰ দেশৰ যিটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাত আজি যি ধৰণৰ শিক্ষা ব্যৱস্থা পোৱাৰ কাৰণে চৰকাৰে যি ধৰণে শিক্ষক নিযুক্তিকে আদি কৰি ব্যৱস্থাবিলাক গ্ৰহণ কৰিব লাগিছিল, সেই ব্যৱস্থাবিলাক নথকাৰ ফলত আমাৰ শিক্ষাদানত, পাঠদানত যথেষ্ট অসুবিধাবিলাক হয়। তাৰ মাজতে আমাৰ যিখিনি শিক্ষক আছিল সেইখিনিও যেতিয়া অৱসৰ লোৱাৰ পিছত আমাৰ যথেষ্ট পৰিমাণে অসুবিধাবিলাক হ'ব। আৰু আমাৰ শ্ৰদ্ধাৰ শংকৰ চৌধুৰীদেৱক আজি ৩৭টা বছৰে মই সহকৰ্মী হিচাপে পাইছিলোঁ। এই ৩৭টা বছৰে তেওঁৰ যিটো কৰ্মনিষ্ঠা, সময়ানুবৰ্তিতা, এইটো খুবেই তেওঁৰ মানে নিয়মীয়া আছিল। এতিয়া তেখেতক আমি আমাৰ মাজৰ পৰা বিদায় দি আমি যথেষ্ট মৰ্মাহত হৈছোঁ। আৰু তেওঁৰ যিটো অভাৱ, এই অভাৱটো নিশ্চিতভাৱে আমি ইমান সহজতে পূৰণ কৰিব নোৱাৰিম। গতিকে আমি ভাবোঁ চৰকাৰে এই ধৰণৰ যিবিলাক ব্যৱস্থা, এই ব্যৱস্থাবিলাক চোৱা চিতা কৰাৰ মাজেৰে যাতে স্কুলবিলাকত যাতে শিক্ষক নিযুক্তিৰ যিটো ব্যৱস্থা কৰে, এই ব্যৱস্থাটো মই আপোনালোকৰ চেনেলৰ যোগেৰে মই একবাৰ চৰকাৰলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। কামৰূপ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ মই এজন সহকাৰী শিক্ষক আছিলোঁ। 1988 চনত উত্তৰ কামৰূপ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত মই সহকাৰী শিক্ষক হিচাপে যোগদান কৰিছিলোঁ। সুদীৰ্ঘ ৩৭ বছৰ ৪ মাহ ২৭ দিন ইয়াতে কৰ্মজীৱন অতিবাহিত কৰাৰ পিছত এই অঞ্চলৰ ৰাইজ, ছাত্ৰ ছাত্ৰী, উত্তৰ কামৰূপ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় আৰু হাইস্কুলৰ
শিক্ষক কৰ্মচাৰীবৃন্দ আৰু এই অঞ্চলৰ ৰাইজে আজি মোৰ আনুষ্ঠানিকতাৰে বিদায় সম্ভাষণ জনায়। সেইবাবে মই তেওঁলোকলৈ পোনপ্ৰথমবাৰৰ বাবে মোৰ ব্যক্তিগত ফালৰ পৰা আৰু মোৰ পৰিয়ালৰ পক্ষৰ পৰা তেওঁলোকলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে 1983 চনত সমগ্ৰ অসমতে বিতাৰণ আন্দোলনৰ ফলত সমগ্ৰ অসমত যি শৈক্ষিক পৰিৱেশ, এই শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ গৈছিল আৰু এই শৈক্ষিক পৰিৱেশ পুনৰ ঘূৰাই অনাৰ কাৰণে এই বৃহত্তৰ অঞ্চল বৰফুলচুকি, ৰামছা, বৰকুচুলা, ঔগুৰি আদিকে কৰি এই অঞ্চলৰ শিক্ষাপ্ৰেমী ৰাইজে এই অনগ্ৰসৰ অঞ্চলত এখন মধ্য ইংৰাজী বিদ্যালয় স্থাপন কৰাৰ কাৰণে তেওঁলোকে আয়োজন কৰিলে আৰু অশেষ তেওঁলোকৰ ত্যাগ আৰু পৰিশ্ৰমৰ ফলস্বৰূপে 1983 চনত এই বিদ্যালয়খনে আনুষ্ঠানিকতা ৰূপ পায় আৰু এই অনগ্ৰসৰ শৈক্ষিক ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰতে হওক, কৃষিৰ ক্ষেত্ৰতে হওক এই অঞ্চল অতি পিছপৰা আছিল আৰু এই অঞ্চলৰ মানে শিক্ষানুবী ৰাইজে এই অঞ্চলত এখন মধ্য ইংৰাজী বিদ্যালয় স্থাপন কৰাৰ কাৰণে সিদ্ধান্ত ল'লে। এই ক্ষেত্ৰত আজি মই বহুত অনুভৱ কৰিছোঁ, অনুভৱ কৰিছোঁ, স্মৰণ কৰিছোঁ। আমাৰ পোনপ্ৰথমে মোৰ মানে ভগ্নী সদৃশ ইয়াতে প্ৰতিষ্ঠাপক হিন্দী শিক্ষয়িত্ৰী পৰমেশ্বৰী স্বৰ্গীয়াৰী, তেওঁ অতি কম বয়সতে আকস্মিক তেওঁৰ বিয়োগ হয়। তাৰ লগে লগে আমাৰ প্ৰতিষ্ঠাতা প্ৰধান শিক্ষক শ্ৰদ্ধাৰ ভৱেন্দ্ৰ দাসদেৱ দুৰাৰোগত আক্ৰান্ত হয়। তেওঁ কৰ্মজীৱন আধাতে সামৰি আমাৰ মাজৰ পৰা আঁতৰি গৈছে। তাৰ লগে লগে বৰফুলচুকি গাঁৱৰ মোৰ ভাতৃ সদৃশ প্ৰতিম ভূপেন্দ্ৰ ডেকাদেৱ দুৰাৰোগত আক্ৰান্ত হয়। তেখেতক কি কৰিলে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। এই চেগতে তেখেতসকললৈকেও মই মোৰ ফালৰ পৰা স্মৰণ কৰিছোঁ। তাৰ লগে লগে আমি প্ৰতিষ্ঠাপক শিক্ষক হিচাপে আমি ইয়াতে আছিলোঁ, 7জন শিক্ষক আছিলোঁ। এই 7জন শিক্ষকৰে বৰ্তমানে 2জন প্ৰধান শিক্ষকক মই এই বিদ্যালয়ৰ পৰা বিদায় দিবলৈ পাৰিছিলোঁ। তাৰ ভিতৰতে শ্ৰদ্ধাৰ নৰেন বৰুৱাদেৱ তেওঁ অৱসৰ ল'লে। তাৰপিছতে আপোনাৰ নিৰ্মল ডেকাদেৱো অৱসৰ গ্ৰহণ কৰিলে। গতিকে দেখিছোঁ আমি এই সময়ছোৱাত অৱসৰ কৰা আৰু আমাৰ মাজৰ পৰা আঁতৰি যোৱা 5জন শিক্ষক গৈছে। কিন্তু তাৰ ফলত এই যিটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাই যি তেওঁলোকে মৃত বা খালী হৈ থকা পদসমূহত ইয়াতে নিযুক্তি দিয়াৰ প্ৰয়োজনটো আছিল, কিন্তু এতিয়ালৈকে নিযুক্তি দিয়া নাই। নিযুক্তি নিদিয়াৰ ফলত আমাৰ এই বিদ্যালয়ৰ যিখিনি ছাত্ৰ ছাত্ৰী, এই ছাত্ৰ ছাত্ৰীখিনি শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। লগতে আমি সদ্য আমাৰ আপোনাৰ অৱসৰপ্ৰাপ্ত আমাৰ কৰ্মচাৰী, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বলেন্দ্ৰ বৰদেৱো আজি 2 মাহ পূৰ্বে 3 মাহ পূৰ্বে কি কৰিলে অৱসৰ গ্ৰহণ কৰিলে। কিন্তু তেওঁৰো খালী হৈ আছে পদটো, তাতো তেওঁলোকে শিক্ষা বিভাগে নিযুক্তি দিয়াৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এই জটিল পৰিস্থিতিত আজি যদি চৰকাৰী শিক্ষা অনুষ্ঠান যদি আমি বৰ্তাই ৰাখিব লাগে, তেতিয়াহ'লে নিশ্চয় শিক্ষক নিযুক্তিৰ প্ৰয়োজন আছে। গতিকে মই আৰু বেছি কথা ক'ব বিচৰা নাই। গতিকে আজি যি এই অঞ্চলৰ ৰাইজে, এই অঞ্চলৰ অভিভাৱকসকলে, ছাত্ৰ ছাত্ৰীসকলে এই 37 বছৰ কৰ্মজীৱনত যি মৰম মোক স্নেহ দিলে, যি সহানুভূতি দেখুৱালে, পুনৰবাৰ তেওঁলোকলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ব্যক্তিগত ফালৰ পৰা, মোৰ বিদ্যালয়ৰ পৰিয়ালৰ বৰ্গৰ হৈও এই অঞ্চলৰ ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু মোৰ পৰিয়ালৰ বৰ্গৰ ফালৰ পৰাও মোক মৰম স্নেহ দিয়াৰ কাৰণে এই 37টা বছৰে তেওঁলোকক মই কৃতজ্ঞতা জনাই মোৰ ক'বলগীয়াখিনি শেষ কৰিছোঁ। ধন্যবাদ।